দীপাৱলীৰ প্ৰাক মুহূৰ্তত ভালেকেইটা ভাল খবৰ আহিছে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে। আমি প্ৰথম খবৰটো ল'বলৈ বিচাৰিছোঁ ইয়াতে অস্থায়ী যিখিনি কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে প্ৰথমটো ভাল খবৰ দেখিছে ইয়াতে অস্থায়ী কৰ্মচাৰীৰ বাবে বৰ্ধিত দৰমহা। যি অস্থায়ী কৰ্মচাৰী আছে তেওঁলোকক ফিক্স পে যিসকলে পায় তেওঁলোকৰ কি কৰিছে যে ইয়াতে দৰমহাটো বঢ়াই দিয়া হৈছে। চাব ইয়াতে কি দিছে, কেবিনেটে 1231গৰাকী মাষ্টাৰ ৰোল অস্থায়ী আৰু স্থিৰ দৰমহা কৰ্মচাৰীক ন্যূনতম দৰমহা প্ৰদান কৰাৰ বাবে অনুমোদন জনাইছে। দেখিছে আপোনালোকে 1231গৰাকী তেনেকুৱা মাষ্টাৰ ৰোল অস্থায়ী আৰু ফিক্স পে অৰ্থাৎ স্থিৰ দৰমহা যি লাভ কৰে তেওঁলোকৰ কাৰণে। দ্বিতীয়টো লিখিছে ইয়াতে কেবিনেটে লগতে সাধাৰণ প্ৰশাসন বিভাগৰ 99গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে সহায়ক ভাত্তাৰ সমতুল্য দৰমহা স্থিৰ দৰমহা 16,400 টকালৈকে বৃদ্ধিত অনুমোদন জনাইছে। দেখিছে তেওঁলোকে তেওঁলোকৰো কি কৰিছে যে 16,400 টকা তেওঁলোকৰো বৃদ্ধি কৰা হৈছে। আমি দ্বিতীয় খবৰটোলৈ আহিছোঁ। এতিয়া আমি ইয়াতে দ্বিতীয় খবৰটোৰ ফালে আহিছোঁ, শিক্ষকসকলৰ লগত জড়িত খবৰটো। আৰু ইয়াতে চাওক, শিক্ষকৰ সুবিধাৰ নিশ্চিতকৰণ তেওঁলোকৰ কাৰণে খবৰটো আহিছে। আমি চাম ইয়াতে কি দিছে, কেবিনেটে ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছাৰ আৰু চৰ অঞ্চলত নিয়োজিত শিক্ষয়িত্ৰীসকলক 5 বছৰ সেৱা সম্পূৰ্ণ কৰাৰ পাছত তেওঁলোকৰ বাসগৃহ বা নিকটৱৰ্তী জিলালৈ বদলি কৰাৰ বাবে অনুমোদন জনাইছে। তো দেখিলে আপোনালোকে ইয়াতে ফিমেলৰ কাৰণে কৈছে, শিক্ষকসকলৰ কাৰণে নহয়, শিক্ষয়িত্ৰীসকলৰ কাৰণে। যদি তেওঁলোকে 5 বছৰ চৰ অঞ্চলত দক্ষিণ শালমাৰা, ধুবুৰী, মানকাছাৰ চৰ অঞ্চলত যেতিয়া তেওঁলোকে 5 বছৰ সেৱা সম্পূৰ্ণ কৰে তেতিয়া তেওঁলোকে বদলি হৈ আহিব পাৰিব নিজৰ জিলালৈ বা নিজৰ জিলাৰ ওচৰৰ জিলাখনলৈ তেওঁলোকে বদলি হৈ আহিব পাৰিব। সেইটো কথা ইয়াতে কৈছে। আৰু তলত লিখিছে, কেবিনেটে লগতে সমগ্ৰ শিক্ষা অভিযানৰ অধীনত পূৰ্বৰ 5 বছৰৰ বিপৰীতে 3 বছৰ সেৱা সম্পূৰ্ণ কৰা শিক্ষকসকলক চৰকাৰী শিক্ষক হিচাপে নিয়মীয়াকৰণৰ বাবে অনুমোদন জনাইছে। ইয়াতে দ্বিতীয় খবৰটো হৈছে, যিসকল আপোনাৰ সমগ্ৰ শিক্ষাৰ অভিযানৰ আণ্ডাৰত থাকে তেওঁলোকে এতিয়া 3 বছৰ চাকৰি কৰিলেই তেওঁলোকক কি কৰিব যে অসম চৰকাৰৰ আণ্ডাৰত নিয়মীয়াকৰণৰ বাবে তেওঁলোকক অনুমোদন জনাই দিব। তো এইটো এটা ভাল খবৰ শিক্ষকসকলৰ লগত জড়িত। আমি অন্য খবৰটোলৈ আহিছোঁ। এতিয়া আহিছে আমাৰ অন্য এটা খবৰ, আৰু এই খবৰটো ৰাজ্যিক কৰ্মচাৰীৰ ভৱিষ্যত সুৰক্ষা। তো ৰাজ্যিক কৰ্মচাৰীৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে তেওঁলোকক কি কৰিছে যে কেবিনেটে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ অধীনত সামৰি লোৱা ৰাজ্যিক কৰ্মচাৰীৰ বাবে ইউনিফাইড পেঞ্চন আঁচনি UPS প্ৰৱৰ্তনত অনুমোদন জনাইছে। তো দেখিলে আপোনালোকে UPSত অনুমোদন ইতিমধ্যে জনাইছে অসম চৰকাৰে। আৰু ইয়াতে কৈছে, সেৱাকাল সম্পূৰ্ণ হোৱাৰ পাছত বা স্বেচ্ছাই অৱসৰ লোৱাৰ পাছত কৰ্মচাৰীসকলক নিশ্চিত পৰিশোধ লাভ কৰিব। তেওঁলোকে সেৱাকাল যেতিয়া সম্পূৰ্ণ হ'ব বা ভলেণ্টিয়াৰ ৰিটায়াৰমেণ্ট যেতিয়া লয় তেতিয়াহ'লে তেওঁলোকক এটা নিশ্চিত পে আউট দিয়া হ'ব, এইটো কথা কৈছে। তাৰপিছত লিখিছে যে সম্পূৰ্ণ নিশ্চিত পৰিশোধৰ হাৰ হ'ব অৱসৰৰ ঠিক আগে 12 মাহৰ মূল দৰমহা বেছিক পে'ৰ 50%, পাৰিবাৰিক পেঞ্চন হ'ব মৃত্যুৰ পূৰ্বে লাভ কৰা পেঞ্চন পৰিশোধ পৰিমাণৰ 60%, আৰু অৱসৰৰ পাছত এককালীন পৰিশোধ হিচাপে যোগ্যতা অৰ্জনকাৰী সেৱাৰ প্ৰতি 6 মাহৰ বাবে মাহিলী বেতনৰ 10%, মূল বেতন প্লাছ মৰগীয়া ভাত্তা লাভ কৰাৰ ব্যৱস্থা থাকিব। এই যিটো এককালীন সাহাৰ্য, এককালীন যিটো টকা যিটো দিয়ে UPS ব্যৱস্থাত, সেই টকাটোৰ আমি অলৰেডি কৰিছোঁ, বহুতখিনি আমি ভিডিঅ' প্ৰস্তুত কৰিছোঁ বা ইয়াৰে ফৰ্মুলা ৱাইজ আমি অংক কৰিও দেখুৱাইছোঁ। আমাৰ আগৰ ভিডিঅ'বিলাক চালে আপোনালোকে গম পাব যে কেনেকুৱা ধৰণে এই পইচাখিনি হয়। আপোনালোকৰ এককালীন কিমান টকা পায় সেই বস্তুটো আপোনালোকে মই উলিয়াই দিছোঁৱেই মোৰ আগৰ ভিডিঅ'ত, চাব পাৰিব। আৰু লাগিলে ক'ব, মই দি দিম নেক্সট ভিডিঅ'ত। আৰু ইয়াতে আপোনালোকে ইয়াতে কিন্তু OPS ব্যৱস্থা যেনেকৈ যিটো দৰমহা থাকে, অৰ্থাৎ আপোনাৰ যিটো OPSত থাকে আপুনি যিটো বেছিক পে' লাভ কৰে, DA লাভ কৰে, তাৰে 50% আছিলে OPS ব্যৱস্থাত। কিন্তু UPS ব্যৱস্থাত হ'ল আপোনাৰ বেছিক পে' 50%, ইয়াতে DAটো ধৰা নহয়। বেছিকৰ 50% বুলি ইয়াতে কোৱা হৈছে। সেইখিনি আপুনি পেঞ্চন লাভ কৰিব, তাৰপিছত DAটো যোগ হয় পিছত। কিন্তু যিটো আপুনি OPSত যেনেকৈ আপুনি ধৰক 40,000 টকা পাই আছে, DA লগাই ধৰক আপুনি 60-70,000 টকা পাইছে, তাৰে ডাইৰেক্ট আধা মানে 70,000 35,000। কিন্তু OPSত তেনেকুৱা আছিলে। কিন্তু UPSত কি হ'ব, আপুনি 70,000 দৰমহা পাই হয়, কিন্তু আপোনাৰ যদি DAটো বাদ দি পেলাই বেছিক পে' যিখিনি পায় তাৰে আধাটোহে আপোনাৰ পেঞ্চন হ'ব। তাৰপিছত আপোনাৰ
নেক্সটৰ পিছত যেতিয়া দিয়ে আহিব সেইবিলাক দিয়ে যোগ হৈ গৈ থাকিব তেনেকুৱা ধৰণৰ কথা। তো বহুতে আচলতে বিচাৰে NPS আৰু UPSৰ কিছুমান ডিফাৰেঞ্চ ভিডিঅ' বিচাৰিছিলে। তো সেই বিষয়ত ভিডিঅ' আমি আনিম, ধুনীয়াকৈ বিশ্লেষণাত্মক ভিডিঅ' আমি প্ৰস্তুত কৰিম পিছৰ ভিডিঅ'ত। আৰু এটা সুখবৰ দিবলৈ বিচাৰিছোঁ, সেই সুখবৰটো হৈছে যে দিয়ে 3% বৃদ্ধি কৰা হৈছে, 55ৰ পৰা 58লৈকে বৃদ্ধি কৰা হৈছে। এইটো সকলো কৰ্মচাৰী পেঞ্চনাৰ সকলোৰে কাৰণে। তো ক'ব গ'লে এইকেইটাই ভাল খবৰ আছিলে। দীপাৱলীৰ পূৰ্বেই এইখিনি খবৰ কৰ্মচাৰী পেঞ্চনাৰসকলে লাভ কৰিছে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব। ধন্যবাদ।